নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আমাৰ যি ৪৫০০ LPUP শিক্ষক পদৰ বিজ্ঞাপন মুকলি কৰিছিলে, সেইখিনি পদত আপোনালোকৰ কিমান সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰিলে, যিহেতু উইথড্ৰ কৰাৰ অপশ্যন আহিছিলে, কিমান সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰিলে, লগতে ইয়াৰ কাট অফ কিমান কমিব আৰু ভেৰিফিকেশ্যন আমাৰ জেনেৰেল ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ভিডিঅ'টোত সবিশেষ লৈছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ৪৫০০ পদৰ বিজ্ঞাপন ওলোৱা আজি এবছৰ সম্পন্ন হ'ল। আমাৰ ৮ জানুৱাৰী তাৰিখে যিহেতু ২৫ চনৰ ৮ জানুৱাৰী তাৰিখে ইয়াৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে, আজি আমাৰ ২৬ চন সোমালেহি আৰু আজি পৰ্যন্ত ইয়াৰ যি ভেৰিফিকেশ্যন সেইখিনি নহ'ল। আমাৰ কালচাৰ আৰু স্পৰ্ট লগতে PWD কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে। আমাৰ জেনেৰেল কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে, সেইখিনিৰ ভেৰিফিকেশ্যন হোৱা নাই। আৰু উইথড্ৰ আমাৰ যি ৪৫০০ পদত উইথড্ৰ কৰিব দিছিলে, যিখিনি কেণ্ডিডেটে আপোনালোকৰ ৫৫০০ LPUP শিক্ষক পদত বৰ্তমান তেওঁলোক নিযুক্তি পালে, তেওঁলোকক আমাৰ ৪৫০০ পদৰ পৰা উইথড্ৰ কৰিবলৈ দিছিলে। আমাৰ বহু সংখ্যক কেণ্ডিডেট আপোনালোকৰ ২০০০ ওপৰত কেণ্ডিডেটে ইয়াত উইথড্ৰ কৰিছে। আমাৰ ২০০০ ওপৰৰ কেণ্ডিডেটে উইথড্ৰ কৰিছে। মোৰ হাতত বহুখিনি লিষ্ট আছে বৰ্তমান, আপোনালোকৰ কিমান সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰিলে। আজিলৈকে যিহেতু ইয়াৰ প্ৰক্ৰিয়াটো চলি আছে, আজিৰ পৰা আৰু এই প্ৰক্ৰিয়াটো নচলে। আমাৰ উইথড্ৰ কৰা প্ৰক্ৰিয়াটো যিহেতু ৪ তাৰিখলৈকে কৈছিলে আৰু ৪ তাৰিখলৈকে চলিব, আমাৰ ৪ তাৰিখৰ পিছত আৰু এই প্ৰক্ৰিয়াটো নচলে। ২০০০ ওপৰত কেণ্ডিডেটে ইয়াৰ আপোনালোকৰ উইথড্ৰ কৰা বুলি গম পোৱা গৈছে। আপোনালোকৰ ২০০০ ওপৰত হ'ব, হয়তো ২৫০০মান কেণ্ডিডেটে উইথড্ৰ কৰিছে। আৰু কেণ্ডিডেটৰ সংখ্যা যিহেতু আমাৰ CTET-ত উত্তীৰ্ণ হোৱা কেণ্ডিডেটখিনিও আমাৰ ৪৫০০ পদত এপ্লাই কৰিছে। আপোনালোকৰ কিমানখিনি কেণ্ডিডেট আছে এইখিনি পষ্টত আগৰ ভিডিঅ'ত মই আগবঢ়াইছোঁ, কিমান কেণ্ডিডেট আছে, গতিকে আৰু ইয়াত কৈ নাথাকোঁ। টোটেল কেণ্ডিডেটৰ সংখ্যা কৈছিলোঁ মই আগতে, গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই ল'ব। ৫৫০০ পদৰ তুলনাত আমাৰ ৪৫০০ পদৰ কাট অফটো কমিলেও বৰ বেছি নকমে, আপোনালোকৰ ২-৩ নম্বৰতকৈ কমিব পাৰে। আপোনালোকৰ বৰ বেছি কমি নাযায়, ৪, ৫, ১০ তেনেকৈ কমি নাযায়। কমিলেও আপোনালোকৰ ২-৩ নম্বৰ তেনেকুৱাতে কমিব। আপোনালোকৰ মই কাট অফৰ ভিডিঅ' ইতিমধ্যে আগবঢ়াইছোঁ, হ'লেও মই আপোনালোকক LPৰ ক্ষেত্ৰত কাট অফটো অলপ কমা দেখিবলৈ পাব। UPৰ ক্ষেত্ৰত আপোনালোকে বৰ বেছি এটা নেদেখে, ১ মান কমিব পাৰে বা ২ মান তেনেকৈ কমিব পাৰে। UPৰ ক্ষেত্ৰত আপোনালোকে বেছি নেদেখে, UPৰ কাট অফটো হাইয়ে যায়। আপোনালোকে LPৰ ক্ষেত্ৰত অলপ কমা দেখিবলৈ পাব। LPৰ ক্ষেত্ৰত আপোনালোকে জেনেৰেলখিনিৰ 59 মান ধৰিব পাৰে আৰু আপোনালোকৰ OBCখিনি 56, 57 তেনেকৈ ধৰিব পাৰে, 56, 57 তেনেকৈ ধৰিব পাৰে। আৰু SCখিনি ঠিক OBCৰ সমানে যায়, আপোনালোকৰ 55, 56 ধৰিব পাৰে। ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে 53, 54 ধৰিব পাৰে আৰু ST হিলছৰ ক্ষেত্ৰতো আপোনালোকে ঠিক তেনেদৰেই ধৰিব পাৰে, 52, 53 তেনেকৈ ধৰিব পাৰে। আপোনালোকে আগৰ যি ৫৫০০ পষ্ট আছে সেইখিনি চাই আপোনালোকে তাৰ পৰা ২-৩ নম্বৰ মাইনাছ কৰিলে আপোনালোকৰ কাট অফটো উলিয়াই ল'ব পাৰিব। আপোনালোকৰ যদি নম্বৰখিনি আছে তেনেহ'লে আপোনালোকে ছেফ বুলি আপোনালোকে ধৰিব পাৰে। ভেৰিফিকেশ্যন আমাৰ ১০ তাৰিখৰ, মই আগৰ ভিডিঅ'ত কৈছোঁ ১০ তাৰিখৰ ভিতৰত নটিচ অহাৰ সম্ভাৱনা আছে, হয়তো আহি যাব ১০ তাৰিখৰ। আজি এইখিনি কাম সম্পূৰ্ণ হোৱাৰ লগে লগে, উইথড্ৰ কামখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ ১০ তাৰিখৰ ভিতৰত যি ভেৰিফিকেশ্যন নটিফিকেশ্যন সেইখন আহি যাব, আপোনালোকে পাই যাব। ১০ তাৰিখৰ আগত হয়তো আহিব পাৰে, হয়তো ২-এদিন পিছুৱাই যাব পাৰে। ১০ তাৰিখৰ আশে পাশে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপডেট পাই যাব। আৰু এইখিনিৰ নিযুক্তি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হ'ব, ফেব্ৰুৱাৰী শেষৰ ফালে আপোনালোকৰ নিযুক্তি হৈ যাব। যদি উইথড্ৰ কৰা কেণ্ডিডেটৰ লিষ্ট লাগে, আপোনালোকৰ সংখ্যা লাগে, আপোনালোকক মই নেক্সট ভিডিঅ'ত আগবঢ়াবলৈ চেষ্টা কৰিম, কিমানখিনি কেণ্ডিডেটে আপোনালোকৰ উইথড্ৰ কৰিলে। যিহেতু আজিৰ দিনটো আছে আমাৰ ৪ তাৰিখ, আপোনালোকৰ ৪ তাৰিখ শেষৰলৈকে আমাৰ কিমানখিনিয়ে এপ্লাই কৰিলে, হয়তো ইয়াৰ পিছত যদি আপোনালোকক ভিডিঅ' লাগে কিমান সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰিলে, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুত বহুত ধন্যবাদ।